নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ অন্য এটি ভিডিঅ'লৈ আশা কৰিছো আপোনালোক সকলো কুশলে আছে আজি এনে সৰু এটা ব্লগ বনাইছো ভিডিঅ'টি শেষলৈকে চাব বুলি আশা কৰিছো আজি আমাৰ সেই ভেলা ঘৰটো বনাইছে তাকে আজি ওপেনিং কৰিছো খানা খাইছো তো কি খাইছো তাকে আপোনালোকক দেখাবলৈ চেষ্টা কৰিছো আশা কৰিছো ভিডিঅ'টি শেষলৈকে চাব আৰু ভেলা ঘৰটো চাওক এয়া নৰাখিনি আনিছিলে গাঁৱৰ পৰা আৰু এই খেৰখিনি আনিছে হাতীচুঙৰ পৰা আৰু বাঁহখিনি আনিছে আমাৰ মাৰ ঘৰৰ পৰা বিভিন্ন ঠাইৰ পৰা আনি কষ্ট কৰি মানুহজনে বনাইছে মানুহ লগাই আৰু দিনৰ সেইখিনি ভালদৰে হোৱাই নাছিলে আৰু ৰাতি আছক ধুনীয়াকৈ বনাই হৈ গ'ল ইমান ভালদৰে হোৱা নাই চেষ্টা কৰিছে বনাবলৈ আৰু গাঁৱৰ যিখিনি বস্তু পোৱা যায় তেনেদৰে বস্তুটো ইয়াত পোৱা নাযায় গতিকে যেনে তেনে বনাইছে আৰু এইটো গাঁত খানি থৈছে সো আমি আজি বনাম এয়া মাছ মাৰ ঘৰৰ পৰা যি দিছিলে সেয়া এয়া জুই জ্বলাইছো আৰু সেইফালে চাব চুঙা দুটা আনি থৈছে মাংস পুৰিবৰ কাৰণে চুঙাত বনোৱা মাংস খাব সেই কাৰণে এইকেইটা আনি থৈছে ভাগিনে চুঙাত বনোৱা মাংস খাবলৈ মন কৰিছে আৰু এয়া মই হালধি সানি এতিয়া মাছ ফ্ৰাই কৰিম আৰু সেইফালে মাংস খেতে ধুই থৈছে এতিয়া প্ৰস্তুতি কৰি আছে চুঙাত মাংস দিবৰ কাৰণে মেগু চুঙাটো দেখাই দেখছো এইটো দুটা চুঙা দিব এয়া মাছ ভাজি আছো এইফালে জুই জ্বলি আছে আৰু এইফালে আমাৰ ছোৱালী খাই দিয়া এইফালে এয়া কামত ব্যস্ত এতিয়া আমাৰ এখেত ব্যস্ত হৈ আছে চুঙাত মাংস বনাবৰ কাৰণে আৰু এইফালে মই মাছ দেখুৱাই আছোঁ এইফালে মাছ ভাজি হৈ গৈছে প্ৰায় এয়া ভাজি হৈ গ'ল আৰু এইফালে এয়া চাওক এয়া মাংস বনাব চুঙাত এটা চুঙাত বনালেই এটা ভৰালেই মানে এটা জলকীয়া দিয়া নাই আৰু এইফালে জলকীয়া দিব আৰু বহুত জলকীয়া দিব ধোৱা হৈছে দেই আৰু এয়া আমাৰ মেঘু মেঘু এইফালে চাই দে মুখখন আমাৰ এইটো মেঘু এইফালে আমাৰ মানুহজন বেলেগ সানিছে আৰু বেলেগ সানিছে কি খানে এনেকৈ খানে নেকি জানো সানিছে আৰু চাওক জলকীয়া ফালি দিছে গোটাই দিছে দেখোন কুটি দিব লাগিছিলে এয়া বনাইছে আৰু খাবলৈ বঢ়িয়া হ'ব তাকে ভৰাইছে ইয়াতে আদা নহৰু জলকীয়া আৰু জিৰা ধনিয়া দিছে ন পিঁয়াজ এইখিনি দিছে সেয়া চাওক আৰু তেলো দিছিল দেই ক'বলৈ পাহৰিলোঁ আৰু এয়া ভৰাইছে অলপ বেছিয়ে হ'ল তাৰপিছত সেইখিনি মই ক'লোঁ বোলো আমি এক্সট্ৰাকৈ ফ্ৰাই কৰি খাম গাঁৱৰ নিচিনা ধুনীয়াকৈ ভেলাঘৰ বনাব নোৱাৰে তথাপিতো চেষ্টা কৰিছে আৰু দেই নেহাঁহিব বোলে কি ভেলাঘৰ বনাইছে বুলি চুঙাৰ খোপা বিচাৰি ঘূৰি ফুৰিছে এয়া মেঘুৱে একদম ধুনীয়া এটা খোপা আনিলে আৰু দেই মেঘু তেখেতে আকৌ ফইল পেপাৰ আনিলে প্ৰথমতে চুঙাৰ খোপা বিচাৰি পোৱা নাছিলে খেৰ নাছিলে এয়া ফইল পেপাৰ আনি এতিয়া মুখখন বন্ধ কৰিব তাৰপিছত এতিয়া পুৰিব আৰু তেনেদৰে পুৰিলে মেঘুৱে বাঁহ এডালকে কাটি দিলে প্ৰথমতে সৰু চাই সেইটোৱে হ'ল এটাৰ আৰু এটাত ফইল পেপাৰ দিছে আৰু এয়া পুৰিবলৈ ষ্টাৰ্ট কৰিছে এয়া হৈছে ডাঙৰ বা এইফালে ভাগিন মা আৰু এইফালে ভিন্দু মেঘু এয়া ৰখি আছোঁ আমি সকলোৱে আমাৰ আজিৰ খানাটোত মানে আমাৰ ডাঙৰ বাহঁতৰ পৰিয়ালটো আহিছে সিহঁতে একেলগে মিলি আমি খাইছোঁ আৰু কাৰণ আমি অপেনিং কৰিছোঁ আৰু উৰুকাৰ খানাটো আছে আগদিনাখন এই বনাই হৈছে কাৰণে আমি ভাবিলোঁ বাইদেউ পৰিয়ালটোকে মাতি আজি এই ভেলাঘৰটোৰ অপেনিং কৰোঁ কাৰণ বাইদেউহঁতে উৰুকাৰ খানাটো ঘৰতে খাব গতিকে তেওঁলোককে মাতি আমি এয়া আৰম্ভ কৰিলোঁ আৰু অপেনিং কৰিলোঁ আৰু এয়া চাওক মাংসখিনি ফ্ৰাই কৰিছে যিখিনি চিকেন বাঢ়িছিলে সেইখিনি ফ্ৰাই কৰিছে খুব ধুনীয়া হৈছে খাবলৈ তাকে আমি এতিয়া খাম আৰু সকলো কথা পাতাত ব্যস্ত আৰু এইফালে আমাৰ মাছৰ তৰকাৰী হৈ গ'ল ময়ে বনাইছিলোঁ মাছৰ তৰকাৰী আলু বিলাহী দি মাছৰ তৰকাৰীখন বনাইছিলোঁ জুইত বনোৱাৰ কাৰণে টেষ্টটো
বেলেগ এটা আহিছে খুব ভাল হৈছে বুলি সকলোৱে কৈছে ইমান বনাব ভালকে নাজানো তথাপিতো বনাইছো ভাল লাগিলে বুলি ক'লে ভাল লাগে আৰু এয়া চাওক এয়া ভিন্ডো বাইডো এয়া সকলো বহি একদম জুই ফুৱাইছো আৰু ভিতৰত বেছি গৰমহে লাগি গৈছে মানে একদম এটা আছে মানে বাহিৰত বহুত ঠাণ্ডা কিন্তু ভিতৰত গৰমহে লাগিছে আৰু এয়া চাওক আমাৰ এতিয়া চুঙাটো হৈ গ'ল এটা মানে খুলি চাম বুলি ভাবিলে হেতু কাৰণে এটা খুলিছে একদম নুলাই বৰ অসুবিধা বনাবলৈ এবাৰ ফাৰ্স্ট টাইম হে ট্ৰাই কৰিছে এখেতে খাবলৈ কিন্তু বহুতে ভাল হৈছে কিন্তু বহুত অসুবিধা বনাবলৈ চাইৰ হাতত লাগে তাৰ লগতে আৰু এয়া উলিয়াবলৈ বহুত দিগদাৰ সৰু যেটো মানে বনাইছিলে সৰুটোকে প্ৰথমতে খুলিছে কিন্তু হোৱাহে নাছিলে বেছি সময় হোৱা নাছিল কাৰণে হোৱা নাই পিছত আকৌ দি দিব লগা হল আকৌ মানে পুৰিব লগা হৈছে প্ৰায় 40 মিনিট মান লাগে আমি হৈছে বুলি ভাবিলো নাই এয়া চাওক দেখিবলৈ হোৱা নিচিনা লাগিছে কিন্তু হোৱা নাই মানে ভিতৰটো ইমান সিজা নাই পিছত আকৌ পুৰিব লগা হল এয়া চাওক আকৌ দুইটা ভৰাই পেলাই পুৰিব লগা হৈছে আৰু এতিয়া ফাইনেল হৈ গ'ল হৈ যোৱাৰ পিছতো আৰু এই চাকচোন এটো যেতিয়া পিছৰটো হৈছে ইয়াৰ চাকচোনে পুৰি শেষ হলে মানে কি হয় এই চাইখিনি লাগি যাব পাৰে যে সেইকাৰণে এখেতে অলপ সাফা কৰি লৈছে খাবলেহে ভাল কিন্তু এইবোৰ বনোৱাত বহুত অসুবিধা কষ্ট আছে দেখাতহে ভাল পটককে হয় কিন্তু যি সকলে বনাই থাকে তেওঁলোকে বাৰু জানে যি সকলে নাজানে তেওঁলোকৰ কাৰণে কোনো সুবিধা আমি প্ৰথম বনাইছো কাৰণে ইমান নাজানো আৰু তথাপিতো হলগে আৰু খাবলে ভালেই হৈছে মই অলপ খাইছো কিন্তু আমাৰ কি কৰিলে এয়া আকৌ অকমান কাৰাকে ভাজিহে দিলে আৰু এয়া চাওক আমাৰ মাংস হৈ গ'ল আৰু এফালে মাংসৰ লগতে আমি পুৰি খাম বেঙেনা আৰু বেঙেনা পুৰিছে আৰু আমাৰ ডিশখন এয়া চাওক ভাগিনজনীয়ে মানে মাংস এতিয়া খোৱা নাই ভাত খোৱাৰ আগতে তাই মাংস টেষ্ট কৰিলে গতিকে এতিয়া নাখাওঁ বুলি ক'লে আৰু এয়া চাওক কেৰাহীত আমি অলপ ভাজি দিলো বেছিকে ভাজা নাই অলপ অকমান পানীটো শুকুৱাই দিলে আৰু মোৰ থালিখন এয়া চাওক অকমান চিকেন লৈছো তাৰ লগতে মাছ আৰু বেঙেনা পিটিকা সিম্পল কে খাইছো কিন্তু বহুত টেষ্টি লাগিলে খাবলৈ আপোনালোককো অকমান দেখুৱালো আজিৰ ভিডিঅ'টি ইমানতে সামৰিছো আশা কৰিছো আপোনালোকে চাই নিশ্চয় ভাল পালে যদি ভাল পালে লাইক কমেন্ট কৰিব তো পুনৰ লগ পাম তেতিয়ালৈকে সকলো কুশলে থাকক নমস্কাৰ